কোনো ঔষধ সেৱন নকৰাকৈ ডায়েবেটিক যে ৰিভাৰ্ছ কৰিব পাৰি মই সেইটো কথা আজি 8 মাহৰ আগতে জনাই নাছিলোঁ। বৰ্তমান মই 8 মাহৰ আগৰ পৰা কোনো ঔষধ সেৱন নকৰাকৈ খুব সুন্দৰকৈ মোৰ ডায়েবেটিক নিয়ন্ত্ৰণত আছে। এদিন এটা কথা হ'ল, কথাটো এনেকুৱা, মোৰ সেইদিনা বিবাহ বাৰ্ষিক আছিলে, বিবাহ বাৰ্ষিক 6 জুনত আছিলে মোৰ বিবাহ বাৰ্ষিক। সিদিনা মোৰ লগৰ এগৰাকীৰ সৈতে তেওঁৰ হাজবেণ্ডক গধূলি সময়ত নিমন্ত্ৰণ কৰিলোঁ। বেলেগকৈ আৰু বেলেগক নাই মতা, তেওঁলোককে মাতিলোঁ। সেই হাজবেণ্ডজনৰ লগৰগৰাকীৰ হাজবেণ্ডৰ ডায়েবেটিক আছে। আমাৰ পৰ্ব চলি থাকোঁতে তেওঁৰ মাজতে ক'লে, তাৰমানে মানুহগৰাকীয়ে, মোৰ লগৰগৰাকীয়ে ক'লে, সেই আমাৰ এখেতৰ বোলে হেৰি পঁইতা ভাত খালে ডায়েবেটিক আমাৰ এখেতৰ একদম তললৈ গুচি যায়, চুগাৰ মাত্ৰা খুব সুন্দৰকৈ একদম নিয়ন্ত্ৰণত থাকে, চুগাৰ নাবাঢ়ে সেই বুলি ক'লে। সেইকাৰণে আমি পঁইতা ভাত এখেতক খাবলৈ দিওঁ বোলে খুব সুন্দৰকৈ। ময়ো সেই বুলি ভাবি পেলাই ভাবিলোঁ, ডায়েবেটিক যদি পঁইতা ভাত খালেই যদি ডায়েবেটিক ভাল হৈ যায়, তেতিয়াহ'লে মই পঁইতা ভাত খোৱাটোনো কি ডাঙৰ কথা, তাতে জুন মাহ গৰম দিন পঁইতা ভাতটো খাব পাৰি। ভাবিছোঁ তেনেহ'লে ময়ো খাম আজিৰ পৰা, সেনেকৈ ভাবিলোঁ আৰু ভাবি তাৰ পিছদিনাখনৰ পৰা মই পঁইতা ভাত খাবলৈ ল'লোঁ। এনেদৰে মই 3 দিনমান খালোঁ। 3 দিনমান খোৱাৰ পিছত তেতিয়া মই ঔষধ খায়ে আছিলোঁ পিছে দেই, সেইটো কথা ঔষধ খায়ো আছিলোঁ মই, তথাপিও পঁইতা ভাতো খাইছোঁ। খাই পেলাই মই 3 দিনৰ পিছত মই বোলো এই কথা নহয়, মই আজি চুগাৰটো টেষ্ট কৰিম। ঘৰতে গ্লুক'মিটাৰ আছে মোৰ, মই আনি থওঁ। যিহেতু ডায়েবেটিক পেচেণ্টৰ সেইটো খুবেই প্ৰয়োজন হয়। মই গ্লুক'মিটাৰ দি টেষ্ট কৰিলোঁ। মই পঁইতা ভাত দুপৰীয়া সময়ত একদম মানে ধুনীয়াকৈ খাই লৈছোঁ। খাই লৈ পেলাই 2 ঘণ্টাৰ পিছত মই টেষ্ট কৰিছোঁ। তেতিয়া মোৰ কিমান ওলালে জানেনে? 220 ওলাইছে। মই তেতিয়া মই ডায়েবেটিকৰ ঔষধ সেৱন কৰিয়ে আছিলোঁ। তাৰপিছত পঁইতা ভাত খোৱাৰ পিছত মই আকৌ 220 ওলাইছে। ভাবি চাওক, ভাতে যে চুগাৰ কমাব, সেইটো কেনেকুৱা কথা নহয়। আচলতে তেওঁ হাজবেণ্ডে চাগে তেওঁ কি কথা ক'লে মই ভালদৰে বুজি নাপালোঁ, কিন্তু তেওঁ হাজবেণ্ডে চাগে ঔষধ খাইছিল, তেওঁ গম নাপায়, সেইটো কথা তেওঁ ভালদৰে অৱগত নহয় চাগে, সেই বুলিয়ে ভাবিলোঁ। আৰু এইটোৱে আপোনাৰ মই ডায়েবেটিক, তাৰ পিছৰ পৰাই মই চিন্তা কৰিলোঁ মই ডায়েবেটিক ৰিভাৰ্ছ কৰিব পাৰিনি, সেইটো বিষয়ে ইউটিউবত ভিডিঅ' চাবলৈ ধৰিলোঁ। খুব সুন্দৰকৈ তেওঁলোকে বুজাই দিলে যে ল' কাৰ্বহাইড্ৰেট খাদ্য গ্ৰহণ কৰিলে ডায়েবেটিক খুব সুন্দৰকৈ নিয়ন্ত্ৰণত থাকে। আৰু ভাত আৰু ঘেঁহু আটা ৰুটিত যথেষ্ট পৰিমাণৰ কাৰ্বহাইড্ৰেট থাকে। 100 গ্ৰাম ঘেঁহু আটা ৰুটি, 100 গ্ৰাম ভাতত বা এখন ৰুটিত 3-4 চামুচ কাৰ্বহাইড্ৰেট থাকে, মানে চেনি মাত্ৰা থাকে। সেইকাৰণে আমি ভাতটো গ্ৰহণ কৰিব নালাগে ডায়েবেটিক পেচেণ্টে, বা ৰুটিও গ্ৰহণ কৰিব নালাগে, ঘেঁহু আটা ৰুটি। বিশেষ কিছুমান ৰুটি আছে যিবোৰ ল' কাৰ্বহাইড্ৰেট হয়, খুব সুন্দৰকৈ ডায়েবেটিক থকাসকলে খুব সুন্দৰকৈ গ্ৰহণ কৰিব পাৰে, যিটো আমাৰ ডায়েবেটিক মানে চুগাৰ মাত্ৰাটো আমাৰ নবঢ়ায়, খুব সুন্দৰকৈ নিয়ন্ত্ৰণত ৰাখে। সেইবিলাক ভিডিঅ' মই দি আছোঁ, কি আটা খাব লাগে, ল' কাৰ্বহাইড্ৰেট আটা যথেষ্টই আছে আমাৰ মাৰ্কেটত, যথেষ্ট আছে। এইবিলাক আপোনালোকে চাৰ্চ কৰিলে নিশ্চয় পাব, ল' কাৰ্বহাইড্ৰেট আটা। মই যিটো আটা খাওঁ বৰ্তমান, সেইটো আটা ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকক দিছোঁৱেই, দেখুৱাইছোঁ মই কি আটা বৰ্তমান লৈ আছোঁ। এতিয়াও মই ভাত ঘেঁহু আটা ৰুটি বা মই ভাত তেনেকৈ নাখাওঁ, ভাত খাওঁ কেতিয়াবা, সেইটো এটা ডায়েটত খাওঁ মই। সেইটো ডায়েটটো আপোনালোকক দেখুৱাইছোঁ কেনেকৈ ভাত খাব পাৰি, সেই বিষয়ে ভিডিঅ' প্ৰস্তুত কৰি দিছোঁ, কেনেকৈ কেলকুলেশ্যন কৰি পেলাই ভাত খাব পৰা যায়। এইটো বেলেঞ্চ ডায়েট বুলি কয়। সেইটো আপোনালোকে ভাতো খাব পাৰিব, কেনেকৈ খাব পাৰি সেইটো আপোনালোকে চাব, নিশ্চয় উপকৃত হ'ব, কিছু হ'লেও আভাস এটা পাব। বিশেষজ্ঞ নহয় মই, তথাপিও আপোনালোকক কৈছোঁ আৰু এইবিলাক কথা। যিহেতু মই যোৱাকালি ভাত খাইছোঁ, মই বিশেষ বেলেঞ্চ ডায়েট কৰি খাইছোঁ। যোৱাকালি মই মাৰ ঘৰত গৈছোঁ, তাত মই বেলেঞ্চ ডায়েট কৰি ভাত
খাইছোঁ কাৰণ চবতেতো মই এতিয়া নিজৰ সুবিধামতে সেই বস্তুখিনি নিবও নোৱাৰিব পাৰোঁ ন আৰু কেতিয়াবা সকাম বিয়া খাবও যাব লগা হয় তেতিয়াও বেলেঞ্চ ডাইট কৰি ধুনীয়াকৈ সুন্দৰকৈ মই দিয়া ভিডিঅ'টো চাব তেতিয়া আপোনালোকে তাত ভাত সুন্দৰকৈ খাব পাৰিব ভাতৰ খুব বেছি ল'ব পাৰিব সেইটোও নহয় আপোনালোকে 100 গ্ৰামৰ ভিতৰতে ভাত ল'ব লাগিব ভাত খালেও সেইটো মই 100 গ্ৰামৰ ভিতৰতে লওঁ কিন্তু চব্জিৰ মাত্ৰা বা প্ৰটিনৰ মাত্ৰা যথেষ্ট ল'ব লাগে কিদৰে খাদ্যটো গ্ৰহণ কৰি সেইটো আপোনালোকক দেখুৱাইছোঁ আপোনালোকে ভিডিঅ'বিলাক চালে নিশ্চয় অলপ হ'লেও অনুমান এটা কৰিব পাৰিব আজিলৈ আহোঁ ধন্যবাদ